हेलो फ्रेंड्स लाइट इंडिया चैनलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মইও ভালে আছো আজি মই আপোনালোকৰ বাবে গণতন্ত্ৰ দিৱসৰ এটা চমু ৰচনা লৈ আহিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো 26 জানুৱাৰী এই দিনটো পালন কৰা হয় গণৰাজ্য অৰ্থাৎ গণতন্ত্ৰ দিৱস বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত আমাৰ ভাৰতীয় সংবিধানৰ নীতি অনুযায়ী আমি ভাৰতীয় গণতন্ত্ৰ ৰাষ্ট্ৰৰ একোজন নাগৰিক আৰু আমাৰ দ্বাৰাই নিৰ্বাচিত তথা পৰিচালিত এই ৰাষ্ট্ৰ সংবিধানে আমাক স্বাধীনতাৰ বাট মুকলি কৰে সংবিধানে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সংবিধানে আমাৰ সমাজ ব্যৱস্থাৰ কুসংস্কাৰৰ পৰা মুক্ত কৰে ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন এই সংবিধানত চৰকাৰৰ গঠন কাৰ্যপদ্ধতি ক্ষমতা আৰু কৰ্তব্য নিৰ্ধাৰণ মৌলিক অধিকাৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্ধাৰণ কৰা হৈছে দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাদি নিৰ্দিষ্ট কৰা হৈছে 1949 চনৰ 26 নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয় উল্লেখ্য যে 1930 চনৰ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতে 26 জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰৱৰ্তনৰ বাবে গৃহীত কৰা হৈছিল সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে এই দেশৰ নাগৰিকসকলৰ বাবে ন্যায় বিচাৰ সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃত্ব ভাৱ জাগৃত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সংহতি আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্ব ভাৱ এই শব্দবোৰ 1974 চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয় সংবিধান প্ৰৱৰ্তনৰ স্মৃতিত ভাৰতীয় জনগণে প্ৰতি বছৰৰ 26 জানুৱাৰী তাৰিখটোৰ গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰে ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান এই সংবিধানত মুঠ 24টা অংক 448টা ধাৰা 12টা তফচিল আৰু 113টা সংশোধনী আছে ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দ সংখ্যা 1,17,369টা এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্ব প্ৰচলিত 1935 চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান অনুসৰিহে কৰা হয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ প্ৰধান প্ৰণেতাৰ এজন শ্ৰেষ্ঠ আছিল আজি এই ভিডিওটো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজি কাৰণে মানে আকৌ নেক্সট ভিডিঅ' লগ পাম বাই